পৃথিৱীৰ নিয়মবোৰ বহুত অদ্ভুত। মৃত লোকক কান্ধত কঢ়িয়াই নিয়াটো মানুহে গুণ বুলি গণ্য কৰে, কিন্তু জীৱিত মানুহক সহায় কৰাৰ আগতে মানুহে 10 বাৰ চিন্তা কৰে। মানুহে জন্মৰ 2 বছৰৰ পিছত কথা ক'বলৈ শিকে, কিন্তু ক'ত কি কথা ক'ব লাগে সেইটো জানিবলৈ গোটেই জীৱন লাগি যায়। সকলোৱে কয় প্ৰথম প্ৰেম হেনো পাহৰিব নোৱাৰি। কথাবোৰ যদি সঁচা হ'লহেঁতেন তেন্তে মাৰ প্ৰথম প্ৰেম আজি বৃদ্ধাশ্ৰমত স্থান নাপালেহেঁতেন। পৃথিৱীৰ 2জন মানুহক বহুত বেছি ভাল পোৱাটো উচিত। এজন হ'ল যিগৰাকীয়ে তোমাক জন্ম দিছে আৰু আনজন হ'ল যাক পাবলৈ তুমি জন্ম লৈছা। চকু পানী তেতিয়াই আহে যেতিয়া কথাবোৰ বুকুত আহি আঘাত কৰে। ভাল মানুহৰ সংস্পৰ্শত থকা তোমাৰ বুদ্ধি নাথাকিলেও তেওঁলোকে সময়মতে তোমাক সৎ পৰামৰ্শ দিব, আৰু বেয়া মানুহৰ সংস্পৰ্শত থাকিলে তেওঁলোকে তোমাক আৰু বেয়া বনাই দিব। বন্ধু, জীৱনত বিফলতা আহিবই, সেইবাবে জীৱনত কেতিয়াও হাৰ নামানিবা। মনত ৰাখিবা, প্ৰতিটো অন্ধকাৰ ৰাতিৰ পিছত এটা সুন্দৰ ৰাতিপুৱা আহে। আন কাৰোবাৰ বাবে অপেক্ষা নকৰিবা। তুমি যি পাৰা তাকে কৰা, কিন্তু আনৰ ওপৰত নিৰ্ভৰশীল কেতিয়াও নহবা। আপুনি আপোনাৰ পৰিয়ালক ভাল পাওক, কাৰণ জীৱনৰ আটাইতকৈ বেয়া সময়ত তেওঁলোক আপোনাৰ কাষত থাকিব আৰু আন কোনো নাথাকিব। এয়াই প্ৰকৃত বাস্তৱ। কিছুমান মানুহে সকলো কৰিব পাৰে, কেৱল নিজৰ খং চম্ভালিব নোৱাৰে। খঙত মুখত যি আহে তাকেই কয়, কিন্তু পিছত নিজেই বেছি কষ্ট পায়। শৰীৰত আঘাত পালে মানুহে যিমান কষ্ট পায় তাতকৈ বেছি কষ্ট পায় মনত আঘাত পালে। তুমি যিমান দুখ প্ৰকাশ কৰিবা মানুহে সিমান মজা পাব, আৰু যিমান আনন্দত থাকিবা মানুহে সিমানেই তোমাক হিংসা চকুৰে চাব আৰু হিংসাত জ্বলিব। যদি আপুনি সঁচাকৈয়ে কাৰোবাক ভাল পায় তেন্তে তেওঁৰ অতীতৰ কথাবোৰক লৈ খুচৰি নাথাকিব। পাৰিলে আপোনাৰ ভাল পোৱা দি তেওঁৰ অতীতৰ কথাবোৰ পাহৰি যাবলৈহে চেষ্টা কৰক। আপোনাৰ জীৱনত পাৰফেক্ট সময় আহিব বুলি ভাবি বহি থাকিলে নহ'ব। বেয়া সময়বোৰক নিজেই পাৰফেক্ট কৰক। তেতিয়া দেখিব যে আপুনি আপোনাৰ জীৱনত কেতিয়াও কোনো অসুবিধাত নপৰে। সম্পৰ্ক হ'ল এটা মানসিক ৰোগৰ নাম, য'ত সুস্থ মানুহ জড়িত হোৱাৰ পিছত ৰোগী হৈ পৰে আৰু এটা সময়ত আন কোনো ঔষধে কাম নকৰা হৈ যায়। সুখত থাকিলে ভাল পোৱা মানুহৰ অভাৱ নহয়, আৰু দুখত থাকিলে নিজৰ ছাঁটো কাষত পোৱা নাযায়। সকলো আঘাতৰ প্ৰতিশোধ ল'ব নালাগে। কিছুমান আঘাত হাঁহি হাঁহি ভগৱানৰ ওচৰত এৰি দিবলগীয়া হয়। নিজকে আনৰ লগত তুলনা কৰা বন্ধ কৰক। আপোনাৰ যি আছে তাতেই সন্তুষ্ট হওক, তেতিয়াহে আপুনি সুখী থাকিব পাৰিব। জীৱনত ভালে থাকিব বিচাৰিলে এই 6টা কথা মানি চলক। 1. টকা উপাৰ্জন কৰিবলৈ শিকক। 2. অতিৰিক্ত মায়া ত্যাগ কৰক। 3. অতিৰিক্ত আশা এৰি দিয়ক। 4. নিজকে ভাল পাওক। 5. অতিমাত্ৰা চিন্তা কৰাৰ পৰা বিৰত থাকক। আৰু 6. নিজকে সদায় সময় দিয়ক। বাস্তৱিকতা কিমান কঠিন তেতিয়াই বুজিব পাৰি যেতিয়া বিপদৰ সময়ত অতি ঘনিষ্ঠ মানুহবোৰো আপোনাৰ কাষৰ পৰা আঁতৰি যায়। আপোনাৰ সৰু সৰু ভুলবোৰৰ প্ৰতি সচেতন হওক, কাৰণ এটা সৰু ফুটা এটাই বিশাল জাহাজ এখন পানীত ডুবাই দিব পাৰে। জীৱনত কষ্ট দিয়া মানুহ বিচাৰি পাইছো, কিন্তু কষ্ট বুজি পোৱা মানুহ এতিয়ালৈকে বিচাৰি পোৱা নাই। আপোনাৰ হাতত কেইটামান খুচুৰা পইচা থাকক, তাৰ শব্দ আপুনি বহু বেছি শুনিবলৈ পাব। কিন্তু আপোনাৰ হাতত যদি বহুত বেছি টকাৰ বান্ডিল থাকে তেন্তে তাত আপুনি কোনো শব্দ শুনিব নাপায়। সেইবাবে সকলোৱে যদি আপোনাৰ মূল্য বুজাটো বিচাৰে তেন্তে সদায় মনে মনে থাকি আগবাঢ়ি যাওক। সময়ে এদিন সকলোকে আপোনাৰ মূল্য কি সেয়া বুজাই দিব। আত্মসন্মান। পৃথিৱীত ইয়াতকৈ আৰু মূল্যৱান একোৱেই হ'ব নোৱাৰে। যদি আপুনি কোনোবাই এবাৰ হ'লেও আপোনাৰ আত্মসন্তানত আঘাত কৰে তেন্তে তেওঁক চিনি ৰাখক আৰু তেওঁৰ পৰা সদায় দূৰ হৈ চলক।
কাৰণ আখৈ পালে তেওঁ একেই কাম আপোনাৰ লগত বাৰে বাৰে কৰিব। পুৱা নোহোৱাৰ পৰ্যন্ত ফুলবোৰেও নাজানে শ্মশানলৈ যাব নে মন্দিৰলৈ যাব। সেইবাবে জীৱনত যিমান দিনলৈ জীয়াই থাকে সদায় নিজৰ মতে জীয়াই থাকক। আপুনি যিমানেই ভাল নহওক লাগে, যিমানেই আনৰ বাবে নিজৰ সকলো ত্যাগ নকৰক, সিমানেই আনক সহায় নকৰক বা যিমানেই কষ্ট সহ্য নকৰক লাগে, হাজাৰ ভাল কৰিলেও মানুহে চকুত আপুনি সদায় বেয়া। কিছুমান মানুহে আপোনাক কেতিয়াও ভাল বুলি স্বীকাৰ নকৰে। কচুপাত সকলোৱে নিশ্চয় দেখিছে, ওপৰৰ অংশটো যিদৰে সেউজীয়া, ভিতৰৰ অংশটো কিন্তু সজুৱতিৰে ভৰা। ঠিক সেইদৰে আমাৰ সমাজতো এনে কিছুমান মানুহ আছে, বাহিৰৰ পৰা দেখিবলৈ মানুহ যেন লাগিলেও তেওঁলোকৰ ভিতৰখন কিন্তু আৱৰ্জনাৰে ভৰা। পানীত ননমালৈকে যিদৰে সাঁতুৰিবলৈ শিকিব নোৱাৰি, ঠিক সেইদৰে জীৱনলৈ বেয়া সময় নহালৈকে মানুহ চিনিব নোৱাৰি। মানুহৰ প্ৰিয় হ'বলৈ ভাল আচাৰ ব্যৱহাৰ বা মৰম চেনেহতকৈও আজিৰ যুগত অৰ্থনৈতিক যোগ্যতাৰহে প্ৰয়োজন। যাৰ হাতত টকা নাই তেওঁ কেতিয়াও কাৰো প্ৰিয় নহয়। শুনিবলৈ বেয়া লাগিলেও এইটোৱেই প্ৰকৃত সত্য। কেতিয়াও নিজৰ দুৰ্বলতা বা অসহায় অৱস্থাৰ কথা কাকো প্ৰকাশ নকৰিব, কাৰণ 50% মানুহেই আপোনাৰ কষ্ট বুজিব আৰু বাকী 50%ই আপোনাৰ দুৰ্বলতা বা অসহায় অৱস্থাটোৰ সুযোগহে ল'ব। নিজৰ শৰীৰটোক প্ৰয়োজনতকৈ বেছি নসজাব, কাৰণ এদিনটো সেই শৰীৰ মাটিৰ লগতেই মিলি যাব। সজাব বিচাৰে যদি আপোনাৰ চৰিত্ৰটোক সজাওক, তেতিয়াহে মৃত্যুৰ পিছতো মানুহে আপোনাক স্মৰণ কৰিব। সুন্দৰতা বা সৌন্দৰ্যই অসাধাৰণ মুখমণ্ডলক নুবুজায়। সুন্দৰতা বা সৌন্দৰ্যই হৈছে এটা অসাধাৰণ মন আৰু এখন অসাধাৰণ হৃদয় আৰু এটা অসাধাৰণ আত্মা। যাৰ ওচৰত এই তিনিটা সম্পদ আৰু আছে তেওঁহে প্ৰকৃত সুন্দৰ। যদি কেতিয়াবা আপুনি ভুলবশতঃ উঠিব নলগীয়া এখন ট্ৰেইনত উঠি যায়, তেন্তে যিমান সোনকালে নামিব পাৰে নামি দিব, কাৰণ ট্ৰেইনৰ স্পীড যিমানেই তীব্ৰ হ'ব আপুনি উভতি আহিবলৈ সিমানেই বেছি কষ্ট হ'ব। সপোনবোৰ চৰাই নহয়, তথাপিতো উৰি যায়। মানুহবোৰ বতৰ নহয়, তথাপিও কিয় সলনি হৈ যায়। নিজতকৈও বেছি কাকো কেতিয়াও আপোন কৰি নল'ব। এদিন এনে সময় আহিব সেই আপোনজনৰ অৱহেলা আপুনি সহ্য কৰিব নোৱাৰিব, আৰু সকলোকে যদি বিশ্বাসেই কৰে তেন্তে সেই বিশ্বাস শব্দটোৰ মূল্যই বা ক'ত। শ্বেক্সপিয়াৰে কৈছিল, আপুনি যিটো দেখুৱাই তাতকৈ আপোনাৰ বেছি থকাটো উচিত, আৰু আপুনি যিটো জানে তাতকৈ সদায় কমকৈ কোৱা উচিত। কিন্তু আমি সদায় ওলোটাটোৱে কৰোঁ, থকাতকৈ বেছি দেখুৱাওঁ, জনাতকৈও বেছি কওঁ। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল, ক্ষমা আপুনি সেইজনক কৰক যি ভুল কৰিছে, কিন্তু সেইজনক কেতিয়াও ক্ষমা নকৰিব যি আপোনাৰ লগত বেইমানি কৰিছে। সত্যৰ পথত আগবাঢ়িবলৈ কষ্ট হয় ঠিকেই, কিন্তু সেই পথেৰে আগবাঢ়িব পাৰিলে তাতেই বেছি লাভ আছে, কাৰণ সেই পথে সকলো আগবাঢ়িব নোৱাৰে আৰু যি আগবাঢ়ে তেওঁ সদায় ব্যতিক্ৰম। যদি আপুনি বিচাৰে কাৰোবাৰ উপদেশ বিচাৰি চাওক। আপোনাক উপদেশ দিবলৈ এইখন পৃথিৱীত হাজাৰ হাজাৰ মানুহ দৌৰি দৌৰি আহিব, কিন্তু আপুনি কেতিয়াবা বিপদৰ পৰা সময়ত সহায় বিচাৰি চাওক। এজন এনেকুৱা মানুহ নাপাব যিয়ে সহায় কৰিবলৈ আগবাঢ়ি আহিব। স্বাৰ্থৰ বাবে কৰা কামে কোনোদিন আপোনাৰ সন্মান নিদিয়ে, আৰু মন ভাল লগাব পৰা কামে কেতিয়াও আপোনাৰ মনক শান্তি প্ৰদান নকৰে। সেইবাবে আপুনি যিয়েই কাম নকৰক কিয় সদায় নিস্বাৰ্থভাৱে কৰক, আৰু আনক সহায় কৰিলে সদায় নিস্বাৰ্থভাৱে সহায় কৰক। মানুহৰ মুখৰ কথাই কৈ দিয়ে মানুহজন কেনেকুৱা। অহংকাৰে কয় টকা কিমান আছে, সপোনে কৈ দিয়ে তেওঁৰ ভৱিষ্যত কেনেকুৱা, স্পৰ্শই কৈ দিয়ে এজন মানুহৰ স্বভাৱ কেনেকুৱা, আৰু সংস্কাৰে কয় তেওঁৰ পৰিয়ালটো কেনেকুৱা। জীৱনত আপুনি টকা উপাৰ্জন কৰক বা নকৰক, কিন্তু নিজৰ প্ৰতি সদায় সৎ থাকক, ভঙা ঘৰটো সুখত থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণৱ আৰু আপোনালোকে অতদেৰি শুনিলে ভিজিবল মটিভেশ্যন। পৰৱৰ্তী পৰ্যায়ত আমাৰ এনেকুৱাসমূহ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব।
তেতিয়াহ'লে আজিলৈ আপোনালোকৰ মাজৰ পৰা ইমানতে বিদায় মাগিছোঁ ধন্যবাদ।